হাই ফ্ৰেণ্ড, আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। আজি আহিলোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাই দিব। আৰু আজি ভাবিলোঁ আপোনালোকৰ মোৰ পৰিচয়টো দিম বুলি, যে মই ক'ৰ পৰা ভিডিঅ' বনাই থাকোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু মই চাৰিওফালে দেখাই আছোঁ মোৰ ঘৰটো। এইটো হৈছে মোৰ ঘৰ। এইটো ঘৰত থকা মেলা কৰোঁ আৰু এইটো মোৰ ঘৰ। এইটো হৈছে ৰন্ধন ঘৰ, ইয়াতে ৰন্ধা বঢ়া কৰোঁ। আমি হৈছোঁ দুখীয়া মানুহ, কিবা কিবি কৰি আৰু চলি আছোঁ আৰু। এইটো মোৰ ৰন্ধন ঘৰ আৰু এইটো থকা ঘৰ। আৰু এইফালে হৈছে গছ গছনি। এইটো হৈছে মোৰ দাদাৰ ঘৰ। আৰু এতিয়া আমি নতুনকৈ ঘৰ বনাই আছোঁ, কিন্তু ঘৰটো হোৱা নাই। আপোনালোকক দেখাই আছোঁ এই ঘৰটো। এইটো ঘৰ, এইটো ইমানখিনিলৈকে কাম হৈ গৈছে, বৰ্তমান ক্লিয়াৰ হোৱা নাই ঘৰটোৰ কাম। আৰু মোৰ ঘৰটো আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ। এইটো হৈছে এটা ৰুম আৰু এইফালে হৈছে এটা ৰুম। এই দুই ৰুমৰে ঘৰ বনাই আছোঁ। এই ঘৰ এইটো বহুত মানে 3-4 বছৰ আগতে বনাই থৈছিলোঁ, কিন্তু পইচাৰ অভাৱত বনাব পৰা নাছিলোঁ। এতিয়া আৰু নতুনকৈ আৰম্ভ কৰিছোঁ ঘৰটো বনাই। আৰু ইয়াতে দি দিলোঁ এখন বাৰান্দা। এইখন হৈছে বাৰান্দা, এইটো হৈছে বাৰান্দাৰ ছাইড। আৰু এইটো হৈছে সৰু কৰি এটা মানে ৰুম, আৰু পঢ়া শুনা কৰাৰ কাৰণে সৰু কৰি এটা ৰুম বনাইছোঁ। আৰু আপোনালোকক বাহিৰৰ ছাইডটো দেখাই দি আছোঁ। এইটো বাৰান্দাৰ বাহিৰৰ ছাইড বনাই আছোঁ দেই, সম্পূৰ্ণ কৰিব পৰা নাই। আৰু মোৰ ঘৰটো কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব। দুখীয়া মানুহৰ ঘৰ, পানী নপৰিলে হ'ল, হয়নে নহয় গাইজ? আৰু মোৰ পৰিচয়টো দি দিছোঁ। মই হৈছোঁ অসম বৰপেটা ডিষ্ট্ৰিক্ট সৰভকত পৰা ভিডিঅ' বনাই থাকোঁ। আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে চাই আপোনালোকে জনাই দিব। এতিয়া আৰু ভিডিঅ' বনাব আৰু ভাল লাগিব, বহুত ভাল লাগিব। আশা কৰোঁ আপোনালোকৰ দিনটো ভালে কুশলে যাওক বুলি। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই থাকে কমেণ্টত জনাই দিব, তেতিয়াই ভাল লাগিব মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা যায়। আৰু এই হৈছে মোৰ চাৰিওফালে। চাৰিওফালে এইটো হৈছে মোৰ ঘৰৰ পৰা যোৱা ৰাস্তা। ৰাস্তাৰ সন্মুখতে মোৰ ঘৰ, এইটো ৰাস্তা। এতিয়া আৰু মোৰ ভিডিঅ'টো এইখিনিলৈকে সামৰিলোঁ। আৰু আপোনালোকৰ যদি ভাল লাগে কমেণ্টত জনাই দিব, তেতিয়াহ'লে নিশ্চয় আৰু আগলৈকে নতুন নতুন ভিডিঅ' লৈ আহিব পাৰিম। এতিয়া টাটা, বাই বাই।